কেইদিনমানৰ আগতে এই ধ্ৰুৱজ্যোতি নামৰ এই কণমানি ল'ৰাটিৰ লগত চিনাকি কৰাই দিছিলোঁ লগতে এইফালে ধ্ৰুৱজ্যোতিৰ মাতৃ তেখেতলোকে কেনেকৈ নিজৰ জীৱন পাৰ কৰিছিল আমি দেখিছিলোঁ যে টিংপাতে বেৰি থোৱা এখন ঘৰৰ ভিতৰত আৰু ধ্ৰুৱজ্যোতিয়ে ক'ত পঢ়িছিল খাইছিল শুবলগীয়া হৈছিল গোটেই পৰিস্থিতি আমাক ধ্ৰুৱজ্যোতিয়ে ধুনীয়াকৈ দেখুৱাই দিছিলে আপোনাৰ ল'ৰাটোক বহুতে মৰম মানে মৰম লাগিছে বুলি কৈছে ইমান মৰম লগা ল'ৰা বুলি কৈছিলে তো এয়া হৈছে আমাৰ মৰম লগা ল'ৰা আৰু পাছফালে দেখা পাইছে ঘৰখন তেখেতলোকৰ কেনেধৰণত বৰ্তমান সাজি থকা হৈছে এখন মানে এটা বাউণ্ডেৰী নিচিনাকৈ ধুনীয়াকৈ ভেটি আছে আৰু এইফালে পৰা এতিয়া এণ্ট্ৰেঞ্চটো হ'ব ঘৰখনৰ যি দীঘল মানে বাৰাণ্ডাখন এৰি পেলাই দীঘল হৈছে 16 ফুট বহল হৈছে 13 ফুট আৰু এই ঘৰখনৰ ভিতৰত এই চাব পাৰে মানে 3টাকৈ ৰুম আছে ভিতৰত দেখাম ৰুমকেইটা কিন্তু বাৰাণ্ডা এফালে আহি গ'ল এতিয়া বৰষুণ দিলে এতিয়া ধ্ৰুৱজ্যোতিয়ে ধুনীয়াকৈ ধৰক অলপ আড্ডা চাড্ডা মাৰিব পাৰিব ইয়াতে বহি পেলাই লগৰখিনিৰ লগত কথা বতৰা পাতিব পাৰিব সেইকাৰণে এখন সৰুকৈ এইফালে বাৰাণ্ডাখন আহি গ'ল বাৰাণ্ডাত কেনেকৈ কি ডিজাইন দিয়া হৈছে এইবিলাক আপোনালোকে চাব পাৰিব যেনেকৈ প্ৰথমবাৰ আহোঁতে ধ্ৰুৱজ্যোতিয়ে আমাক তাৰ পুৰণা ঘৰখন দেখুৱাইছিলে আজি তেনেকৈ ধ্ৰুৱজ্যোতিৰ নতুন ঘৰখন আমি চাম এখন বাৰাণ্ডা আৰু এইটো আলহী চালহী আহিলে বহিব ইয়াত কি থবা তাৰপিছত ইয়াত টেবুল চেবুলবোৰ থৈ দিম আলহী আহিলে বহিব লাগিব ন আৰু চকীবোৰ থৈ দিম চকী টকী তাৰপৰা এইটো ৰুমত শুম এইটো মোৰ ৰুম মামু ইয়াতে হ'ব আৰু এইটো পাকঘৰ এইটো পাকঘৰ এটা মায়ে ইয়াতে বনাব পাৰিব দুটা ৰুমৰ ঘৰবিলাক প্ৰায় বনোৱা হয় কিন্তু পৰিস্থিতি চাই পেলাই আমি ইয়াত 3টা ৰুম কৰিছোঁ চাব পাৰে এইটো হৈছে প্ৰথমটো ৰুম এইটো হৈছে দ্বিতীয়টো ৰুম ইয়াত ধুনীয়াকৈ তেখেতলোকে খোৱা বোৱা শুৱা পঢ়া শুনা চব কৰিব পাৰিব এইটো হৈছে দ্বিতীয়টো ৰুম এই ৰুমটো হৈছে পাকঘৰ এটা পাকঘৰ ছেপাৰেটকৈ কৰি দিয়া হৈছে ইয়াত ধুনীয়াকৈ বাইদেউগৰাকীয়ে ধুনীয়াকৈ কিবাকিবি নিজৰ মন পচন্দৰ আহাৰ কিবাকিবি বনাব পাৰিব চাব পাৰে পাকঘৰটো কিমানকণ চাইজটো নিশ্চয় ভাল হৈছে বুলি ভাবিছোঁ পাকঘৰ এটাৰ কাৰণে যথেষ্ট ভাল হ'ব বুলি ভাবিছোঁ আৰু আগতে যোনখন মেইন দৰ্জা মানে সন্মুখৰ দৰ্জা এইটো চাইড আছিলে এইফালৰ পৰা মানুহ আহিলে ডাইৰেক্ট চিধা যাব পাৰিছিলে এইটো মানে গোটেই দৰ্জাখনে মেইন দৰ্জাখন এতিয়া চেঞ্জ কৰি দিয়া হ'ল দৰ্জাখন এতিয়া মেইন দৰ্জা এইফালে আহিলে এইফালে কমপ্লিটলি ব্লক কৰি দিয়া হ'ল ঢাপলি চাব পাৰে ওপৰত কেনেকুৱা আউলা চাব পাৰে কিমানখিনি দিয়া হৈছে আমাৰ এই ঘৰখনত টোটেল আমাক প্ৰয়োজন হ'ল 27 খিলা টিংপাত ইয়াত এতিয়া বেক চাইড এইফালে আৰু এইটো আহি গ'ল বেক চাইড 2025ত আমি 24টা ঘৰ সাজি সম্পূৰ্ণ কৰিব পাৰিলোঁ এতিয়া 2026ৰ এয়া আমাৰ প্ৰথমটো ঘৰ এতিয়া কেনেকুৱা লাগিছে আপোনালোকে ক'ব কোৱালিটি ভাল হৈছে নাই যেনেকুৱাকৈ কাম কৰা হৈছে সেই কামখিনি দেখি আপোনালোকে সন্তুষ্ট হৈছে নাই ধ্ৰুৱজ্যোতিয়ে কিন্তু কৈ আছে ভাল লাগিছে বুলি কৈ আছে ধ্ৰুৱজ্যোতিৰ মতে বাকী এয়া এতিয়া যিহেতু আমাৰ 2026 আৰম্ভ হৈছে এই বছৰত আমি 30টাকৈ ঘৰ সাজিম বুলি মানে এটা ধৰি লওক এটা এইম লৈছোঁ 30টা পাৰোঁ নোৱাৰোঁ নাজানো বাৰু কিন্তু চেষ্টা কৰিম 30টা ঘৰ সাজিবলৈ এয়া হৈছে আমাৰ প্ৰজেক্ট সোণৰ অসমৰ 39 নম্বৰ ঘৰ আৰু এতিয়া ঘৰখনৰ কাৰণে আমি যিহেতু বজাৰ কৰিব লাগিব দেখিছে ধ্ৰুৱজ্যোতিৰ ঘৰত একোৱেই নাই খালী হৈ আছে এতিয়া আমি বজাৰ কৰিব যাম ধ্ৰুৱজ্যোতিক লৈ যাম বুলি ভাবিছোঁ যাবা নাই এইফালে ধ্ৰুৱজ্যোতি কি বুলি কয় মানে ই বহিব পৰাকৈ চকীখন দি দিব আৰু টেবুল চকী 2খন টেবুল এখন সৰু সুৰা কিবাকিবি এইফালে ওপৰত এখন বিচনা আহি গ'ল ধুনীয়া বিচনা এখন এইফালে চকী 2খন টেবুল এইখিনি আমি এতিয়া বৰ্তমান বজাৰ কৰি দিছোঁ শিমলুগুৰি পৰা শিমলুগুৰি আমি এখন দোকানৰ পৰা দাদা দোকানৰ পৰা কিবাকিবি ল'লোঁ আৰু দেই যি পাৰিছোঁ দাদাই ডিছকাউণ্টো দিছে আমাক ভালেমানখিনি ডিছকাউণ্ট দিছে ধন্যবাদ তেখেতক আৰু চাওঁ এতিয়া আমি আগলৈ আগবাঢ়ি যাম য'ত যি পাৰিম ল'ম আৰু আমাৰ ধ্ৰুৱজ্যোতিয়ে বহুত গিফ্ট পাইছে বেগ পালে এই দাদাজনৰ পৰা আকৌ এই দাদাজনে এতিয়া আকৌ কিতাপৰ পৰা আদি কৰি যিখিনি মানে লাগে প্ৰয়োজনীয় কিবাকিবি ঢেৰ বস্তু আৰু গোটেইখিনি দি দিছে কিবা পেঞ্চিল সেই আছে আনলাই নমস্কাৰ আনলাই হৈ আছে চলি গ'ল ন
ক'ত কি কৰা হৈছে দেখুৱাই দিছোঁ এইফালে আলহীৰ কাৰণে ৰুম যেনেকৈ ধ্ৰুৱজ্যোতিয়ে কৈছিলে এইফালে আলহীৰ কাৰণে ৰুম বাহিৰত এটা লাইট ভিতৰত এটা লাইট মানে তেওঁলোকৰ শোৱা ৰুমত তাৰপাছত পাকঘৰ এটা লাইট এইফালে কাৰেণ্টৰ যি দেখিছে বৰ্ড এইফালে আহি গ'ল তেওঁলোকৰ শোৱা ৰুমটো শোৱা ৰুমটোৰ ভিতৰত এইফালে কাপোৰ কানি থ'বলৈ আলনা এটা আৰু সেইফালে বিছনাখন আহি গ'ল আৰু লগতে এইফালে টেবুল ধ্ৰুৱজ্যোতি ধুনীয়াকৈ এতিয়া বহি মেলি এতিয়া পঢ়িবলৈ পাৰিব হয়নে ইয়াত ক'ত পঢ়িবা হয় নেকি অঁ তাৰপিছত এইফালে আমাৰ জুবিনদাৰ ফটো ইয়াতে এতিয়া তেখেতলোকে আচলতে যিহেতু আজি ঘৰত নতুনকৈ প্ৰৱেশ কৰিছে নতুনকৈ ঘৰ লৈছে আৰু সেইকাৰণে চাকি এগছ জ্বলাই মেলি আৰম্ভণি কৰা হ'ব লৈ লওক জ্বলাই দিব পাৰি সদায় ধূপ জ্বলাবা দেই তুমি কেনেকুৱা লাগিছে নতুন ঘৰ বহুত ভাল লাগিছে বহুত ভাল লাগিছে বাহ কেলে বা ঘৰটো বনাই দিয়া ঘৰটোৱে দেখি ভাল লাগিছে আৰু জুবিনদাৰ ফটোকেও ভাল লাগিছে হয় নেকি জুবিনৰ ফটো ভাল লাগিছে পাপা ফটো কপি এনেকৈ বন্ধা আনিবা দেই বিহু দুদিনৰ পাছত নাম ল'ব একেলগে আহিব আপুনি আহিব দেই ঠিক আছে হ'ব আমি আহিবলৈ চেষ্টা কৰিম আমাৰ বহুতখিনি প্ৰজেক্ট কৰিবলগীয়া থাকে আৰু গোটেইখিনি ধৰক আৰ্থিকভাৱে নিজে ইমান কেতিয়াবা মানে দুৰ্বল হৈ যোৱা নিচিনা হয় কিতাপ নিজে নিজাভাৱে কৰিব নোৱাৰি সেই ক্ষেত্ৰত মই এই ঘৰখনৰ ক্ষেত্ৰত আচলতে 4জন ব্যক্তিক মই ধন্যবাদ দিব বিচাৰিম প্ৰথম হৈছে যে ভাৰ্গৱ দা তেখেত অসমৰে হয় কিন্তু কেনেডাত থাকে তেখেতে সঞ্জীৱা বাৰ নামত মানে তেখেতৰ যিহেতু জন্মদিন আছিল সঞ্জীৱা তামুলী তেখেতৰ জন্মদিন আছিল 5 তাৰিখ তেখেতৰ নামত এটা এমাউণ্ট যিকোনো প্ৰজেক্টত আমাক ব্যৱহাৰ কৰিব আগবঢ়াই দিছিল আমি তেনেকৈ তেখেতলোকৰ ঘৰখনৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিলোঁ দ্বিতীয়তে ডেভিড পেগু তেখেত হৈছে ধেমাজিত কাম কৰে ডিব্ৰুগড়ত তেখেতকো ধন্যবাদ জনাম কণ্ট্ৰিবিউট কৰাৰ বাবে তাৰ পাছতে পাৰ্থ চেতিয়া ককাইদেউ তেখেত অসমৰে হয় তিনিচুকীয়া হয় কিন্তু থাকে অষ্ট্ৰেলিয়াত আৰু তেখেত প্ৰজেক্ট সোণৰ অসমৰ একদম গুৰুত্বপূৰ্ণ এজন ব্যক্তি বুলি ক'ব লাগিব তেখেতে আমাক বহুত বেছি ছাপোৰ্ট কৰি আহিছে প্ৰতিটো খোজতে সেইকাৰণে পাৰ্থ দাকো বহুত বেছি ধন্যবাদ লগতে সুৰভি দাস হয় তেখেতৰ নাম তেখেত অসমৰ হয় থাকে মুম্বাইত তেখেত এক্ট্ৰেছ হয় বহুতে সম্ভৱ চিনিও পাব পাৰে মই প্ৰতিজনৰে ফটো এখন লগাই দিব চেষ্টা কৰিম এই গোটেই 4গৰাকীকে মই অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ জনাইছোঁ আমি যিমানকেইখন ঘৰ আজিলৈকে সাজিলোঁ আমাৰ মানে ধৰি লওক পুৰুষসকলে চোৱা চিতা কৰে কিন্তু এবাৰ অলপ ইউনিক হ'ল এইফালে এবাৰ খুৰীয়ে পূৰা চোৱা চিতা কৰি দিছে এয়া হৈছে মণিষা খুৰী আমাৰ যিকেইজন ইয়াত কাম লাগি আছিলে যে মানুহ আমাৰ দাদাসকল তেখেতলোকৰ ঘৰতে থাকি ল'লে মানে দাদাকো ধন্যবাদ তেখেতে খবৰ দিছিলে আৰু খবৰ দিয়াৰ বাবে আপোনালোকলৈও ধন্যবাদ থাকিল আৰু এয়াই আছিল আজি আমাৰ ব্লগ আৰু আমাৰ 2026ৰ প্ৰথমখন ঘৰ এই ঘৰখন আপোনালোকৰ দেখি কেনেকুৱা লাগিলে কোৱালিটি কেনেকুৱা আহিছে জনাব পকা খুটা আছে সেইকাৰণে অলপ বেছিকৈ ভাল হ'ব বেছিকৈ লাষ্টিং কৰিব বুলি আশা কৰিছোঁ আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্টছত দিবলৈ নাপাহৰিব সমাপ্ত কৰি দিছোঁ সদায় দৰে সুখীত নকৰিব স্মাইল কৰি উপস্থিত হ'ব মই সময় গৈ ধ্ৰুৱজিতৰ লগতে ধ্ৰুৱজিতৰ মাতৃৰ লগতে চাইনিং অফ